মই স্কুললৈ যাবলৈ ওলাইছো তুমি মোৰ স্কুলৰ বেগটো আনি দিয়াচোন ঐ 7টা দেখোন বাজিলেই তইনো কেতিয়াকৈ যাবি হেই 7টা বাজি গৈছে হে 7:30 বজাৰ আগত পালেগে হ'ব নহ'লে তই যাবি দেই কিমান যে দেৰি লাগিব আৰু ঐ ৰিতু তই নহয় মোৰ আত্মা দেখিলে মই ৰখি আছো তো ময়ে হ'ম ন চিধা আনচাৰ দিব নোৱাৰো নেকি নোৱাৰো ওফো বাদ দে স্কুললৈ দেৰি হৈ আছে ঐ শুন না সেই কুৱেশ্যনটো কি আছিলে शेर का पुतला किसका बना था शेर का पुतला मोम का बना था शेर का पुतला मोम का बना था মনত পৰি গ'ল ঐ ছাৰ আহিলে গুড মৰ্নিং মোকতো এক্সামৰ কাৰণে বহুত ভয় লাগি আছে মোকো ষ্টুডেণ্টছ এতিয়া তোমালোকৰ এক্সাম ষ্টাৰ্ট হৈ আছে মই তোমালোকক পেপাৰ দি দিছো और आंसर जल्दी रमन ने अपना वो पोटली किसको दिया था तो और रमन ने अपना पोटली उस जादुई परी को दिया था तो हे आंसर लिख ली मौ এটো তো লাস্ট এক্সাম আছিল ন তাৰপিছত 2 সপ্তাহ পিছত আমাৰ ৰিজাল্ট দিব ঠিক আছে হ'ব মই গৈছো আৰু শুন অল দা বেষ্ট ফৰ ইয়োৰ ৰিজাল্ট থ্যাংক ইউ ব্ৰো সেম টু ইউ মা ৰিজাল্টৰ কাৰণে বহুত ভয় লাগিছে মানে তই সব ভুল কৰি থৈ আহিলি হেতু কাৰণে ভয় লাগিছে নহয় বলা অৰুণ তোমাৰ মাৰ্কশিটখন ৰখা মই দিছো ধৰা কি নম্বৰ পাইছো এবিলাক সবৰে বেয়া হ'ল ৰিজুৰো বেয়া হ'ল ৰিতু কি হ'ল কিমান পালি 93 কি ক'লে কিমান পালি 93 সবৰে বেয়া হ'ল ন লিটু তুমি ক্লাছত ফাৰ্স্ট হৈছা মা দেখিলা মই ফাৰ্স্ট হলো অৰুণ তোমাৰ কিন্তু এবাৰ বহুত বেয়া মাৰ্কছ আহিছে তুমি কিন্তু ইমপ্ৰুভ কৰিব লাগিব ঐ অৰুণ তোৰ কিমান মাৰ্কছ 35 ৰাইসকল দেখিলে নে অৰুণৰ মাৰ্কছ আপোনালোকে কিন্তু ভালকে পঢ়িব দেই যাতে আপোনাৰ মাৰ্কছ অৰুণৰ নিচিনা নাহে আৰু আপোনালোকৰ এক্সামত কিমান মাৰ্কছ আহিলে আপুনি মোক ক'বচোন কমেণ্ট বক্সত দেই মোৰতো 93 আহিলে হ'ব তেনেহ'লে বাই বাই